নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি হ'ল 24 ফেব্ৰুৱাৰী 10 বজাৰ লগে লগে লাখ লাখ কৃষকৰ একাউণ্টত খুমাই দিয়াৰ কথা আছিল 2000 টকাকৈ গতিকে পিএম কিষাণৰ তৰফৰ পৰা 2000 টকাকৈ মানে 19 নম্বৰ কিস্তিটো আজি খুমাই দিয়াৰ কথা আছিল আপোনালোকে জানে এটা কিস্তিত আপোনালোকৰ 2000 টকাকৈ অসম চৰকাৰে প্ৰদান কৰিছিল তথা ভাৰত চৰকাৰে প্ৰদান কৰিছিল এতিয়া আপোনালোকৰ একাউণ্টত খুমাল না নাই 2000 টকা আপোনালোকে কেনেকৈ চেক কৰিব যদি আপোনালোকৰ একাউণ্টত 2000 টকাকৈ খুমুৱা নাই বা আপোনালোকে 19 নম্বৰ কিস্তি পোৱা নাই তেনেহলে আপোনালোকে কি কৰিব সবিশেষ মই কৈ আছো আপোনালোকৰ এই ভিডিঅ'টোত যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব এটা বহুতো কৃষকে নিজৰ একাউণ্টত ধন খুমাইছে নে নাই তেওঁলোকে চেক কৰিব নোৱাৰে বা তেওঁলোকে চেক কৰিব নাজানে আপোনালোকক প্ৰথমতে মই কৈ দিওঁ যে আপোনালোকে একাউণ্টত ধন খুমাইছে নে কেনেকৈ চেক কৰিব আপোনালোকৰ পিএম কিষাণৰ যিটো আইডি আপুনি সেই আইডিটোৰে আপোনালোকে পিএম কিষাণৰ ৱেবছাইটত ঘৰত আপোনালোকে লগইন কৰিব কেনে আপোনালোকে চাব পাৰিব আপোনালোকৰ একাউণ্টত ধন খুমাইছে নে নাই বা আপোনালোকৰ যদি ওচৰত বেংক আছে বা আপোনালোকৰ পাছবুক যিটো বেংকত আছে আপোনালোকৰ যিটো শাখাত আছে সেই বেংকত গৈ কেনে আপোনালোকে পাছবুক আপডেট কৰিবা তেওঁলোকক চেক কৰি দিলেও তেওঁলোকে আপোনালোকৰ পিএম কিষাণৰ একাউণ্টত ধন খুমাইছে নে নাই 2000 টকাকৈ তেওঁলোকে চেক কৰি দিব ঠিক আছে এটা মেইন কথাটো হ'ল পিএম কিষাণৰ একাউণ্টত বহুতৰে দুটা তিনিটাকৈ কিস্তি খুমোৱা নাই আজি যেহেতু 19 নম্বৰ কিস্তি প্ৰদান কৰিলে বহুতৰে একাউণ্টত 13 নম্বৰ কিস্তিৰ পৰা আৰু পইচা খুমোৱা নাই বা বহুতৰে একাউণ্টত 18 নম্বৰ কিস্তিটো খুমাইছে 17 নম্বৰ খুমাইছে মাজত 16 নম্বৰটো খুমোৱা নাই এটা তেওঁলোকে কি কৰিব আপোনালোকে এটা কাম কৰিব এটা নম্বৰ দি আছো যদি আপোনালোকৰ কোনোবাটো কিস্তি মিছ গৈছে বা আপুনি গম পোৱা নাই আপোনালোকৰ একাউণ্টত পইচা কিয় খুমোৱা নাই প্ৰবলেমটো কি বা অসুবিধাটো কি তেনেহলে আপোনালোকে এই নম্বৰটোত অভিযোগ দিব পাৰে ঠিক আছে আৰু অন্যথা আপোনালোকে বেলেগ একো কৰিব নালাগে আপোনালোকৰ ওচৰত পিএম কিষাণৰ অফিস যদি আছে আপোনালোকে তাতে আপোনালোকে গৈ কেনে আপোনালোকে পিএম কিষাণৰ যি পেমেন্ট আপুনি পোৱা নাই তাক লৈ আপোনালোকে তেওঁলোকৰ ওচৰত আপোনালোকে জানিব পাৰিব এটা মই আপোনালোক নম্বৰটো দি দিছো নম্বৰটো লিখি ল'ব আপোনালোক দুটা নম্বৰ দি দিছো এই দুটা নম্বৰ আপোনালোকে লিখি ল'ব আপোনালোকে লাভ কৰিব পিএম কিষাণৰ একাউণ্টত ধন যদি আপোনালোকৰ একাউণ্টত খুমোৱা নাই প্ৰথম নম্বৰটো হৈছে 155261 এটো পিএম কিষাণৰ অভিযোগ কৰক আপোনালোকে যদি ইয়াতে পেমেন্ট পোৱা নাই বা পিএম কিষাণৰ আপোনালোকে 19 নম্বৰ কিস্তিটো আপোনালোকৰ একাউণ্টত খুমোৱা নাই তেনে নম্বৰ আপোনালোকে হেল্পলাইন নম্বৰ মুকলি কৰি দিছে প্ৰথমটো হেল্পলাইন নম্বৰ আছে 155261 গতিকে নম্বৰটো মনত ৰাখিব 155261 আৰু এটা নম্বৰ দি দিছো আপোনালোকে এই নম্বৰটোত যদি কল নালাগে তেনেহলে আৰু এটা নম্বৰ দি দিছো সেইটো নম্বৰত আপোনালোকে ফোন কৰি কেনে আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ একাউণ্টত ধন তো সেকেন্ড নম্বৰটো হৈছে 011 24300 24300 606 এই নম্বৰটো আপোনালোকে লিখি ল'ব ঠিক আছে সেকেন্ড নম্বৰটো আপোনালোক মই দি দিছো 011 আপোনালোকে লিখিবই লাগিব 011 24300 24300 606 এই নম্বৰটো লিখি ল'ব দুটা নম্বৰ দিছো প্ৰথম নম্বৰটো হ'ল 155261 ঠিক আছে 155261 এই দুটা নম্বৰত আপোনালোকে যদি কিবা পিএম কিষাণৰ পেমেন্ট পাবলৈ বাকি আছে বা এতিয়ালৈকে খুমোৱা নাই আপোনালোকৰ একাউণ্টত আপোনালোকে লাভ কৰিব পাৰিব পিএম কিষাণৰ ধন এটা মেইন কথাটো হ'ল যিসকলে পিএম কিষাণৰ ধন মাটি নথকাকৈ লাভ কৰি আছিল বা অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে পিএম কিষাণৰ ধন যিসকলে বিনা মাটি নোহোৱাকৈ মাটিৰ পট্টা নোহোৱাকৈ বা মাটিৰ নাম নথকাকৈ লাভ কৰিছিল তেওঁলোকে পিএম কিষাণৰ ধন উভতাই দিব লাগিব বা ঘূৰাই দিব লাগিব তেওঁলোকে লাভ কৰিব পাৰে নেকি পিএম কিষাণৰ ধন তেওঁলোকে লাভ কৰিব নেকি এইবিলাকৰ সকলোৰ মনত প্ৰশ্ন হৈ আছে এটা আপোনালোকে যদি ঘৰত মাটি নাই বা আপুনি যদি পিএম কিষাণত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিলে আপুনি যদি আগৰ পৰা 2000 টকাকৈ লাভ কৰি আছে এটা আপোনালোকে যদি 18 নম্বৰ কিস্তিটোও পাইছে 19 নম্বৰ কিস্তিটোও পাইছে তেনেহলে যদি চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ কথা গম পায় যে সকলো তথ্যখিনি যে আপোনাৰ সঁচাকৈ মাটি নাই বা আপুনি ধনখিনি এনে খৰকি আছে তেনেহলে আপোনালোকৰ সেই 18টা কিস্তিৰ গোটেইখিনি আপোনালোকে ঘূৰাই দিব লাগিব চৰকাৰে কোৱা মতে ঠিক আছে সো যিসকলে অৰিজিনালি পিএম কিষাণৰ ধন পাবলগীয়া তেওঁলোকে এই ধন পাব ঠিক আছে আজি 10 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত প্ৰতিকৰে পিএম কিষাণৰ 19 নম্বৰ কিস্তিটো খুমাই দিয়া আছে এটা মই আপোনাক দেখুৱাই দিম আপোনালোকৰ কিস্তিটো কেনেকৈ চেক কৰিব আপোনালোকৰ কিস্তিটো চেক কৰিবলৈ প্ৰথমতে পিএম কিষাণৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোত আপোনালোকে গুচি যাব সেই পৰ্টেলটোত গুচি কেনে তাতে আপোনাৰ ষ্টেটাছ চেক বুলি আছে
ঠিক আছে নয়িং ইয়ৰ ষ্টেটাছ গতিকে নয়িং ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন পাব যদি আপোনালোকৰ ঘৰত কোনোবা ল'ৰা ছোৱালী আছে বা আপোনালোকৰ কোনোবা জনা ব্যক্তি আছে তেখেতসকলক চাব দিব পাৰে ঠিক আছে নয়িং ইয়ৰ ষ্টেটাছত আপোনালোকৰ যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ PM কিষাণৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ নাই তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ডখনেৰে আপোনালোকৰ যিটো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আপোনালোকে আনি ল'ব লাগিব আপোনালোকৰ মোবাইলত OTP জৰিয়তে আপোনালোকে আধাৰৰ জৰিয়তে সেই PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই নাম্বাৰটো আপোনালোকে লাভ কৰিব তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকে কিমান মাহত কেইটা কিস্তি পাইছে কেইটা কিস্তি পোৱা নাই সেই গোটেই ডাটাখিনি আপোনালোকে ওলাই আহিব অল ডাটাখিনি ওলাই অহাৰ পিছত যদি আপোনালোকৰ কিবা অভিযোগ আছে বা আপোনালোকৰ কিস্তিটো কিহৰ কাৰণে পোৱা নাই তেওঁলোকে সবিশেষ তাতে মেনশ্যন কৰি দিব ঠিক আছে বহুতৰ একাউণ্টত ধন সোমোৱা নাই আৰু বহুতৰ একাউণ্টত ধন সোমাইছে হয়তো কাৰোবাৰ বেংকত KYC লাগি আছে KYC লগাৰ কাৰণে একাউণ্টত ধন সোমোৱা নাই সেইটো কথা মন কৰিব আপোনালোকে একাউণ্টত যদি KYC লাগি আছে সেইটো উঠাই ল'ব আগতে আপোনালোকৰ একাউণ্টত যদি KYC লাগি আছে KYCটো উঠাই ল'ব আৰু আপোনালোকৰ যদি PM কিষাণৰ ধন এতিয়ালৈকে পোৱা নাই বা আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰে নতুনকৈ ৰেজিষ্টাৰ কৰিব পাৰে আৰু 19 নম্বৰ এটা কথা বহুতৰে সুধি আছে যে আমি নতুনকৈ ৰেজিষ্টাৰ কৰিলে গোটেইকেইটা কিস্তি একেলগে পাম নেকি চাওক 19টালৈ কিস্তি আপোনালোকে হয়তো একেলগে পাব পাৰে চৰকাৰে জনোৱা মতে ঠিক আছে গতিকে আজি আপোনালোকৰ দিয়া হৈছে PM কিষাণৰ 19 নম্বৰ কিস্তি আপোনালোকৰ সকলোৰে একাউণ্টত 2000 টকাকৈ সোমাইছে যদি আপোনালোকে সেই একাউণ্টৰ পইচাটো আপোনালোকে এতিয়াই যাব যাই কিনে আপোনালোকে চেক কৰিব ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সো কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাব আৰু যদি কোনোবা গম পোৱা নাই আপোনালোকে খবৰটো দিব আৰু যিসকলে মই কোৱা মতে আপোনালোকে যদি PM কিষাণৰ পইচা পোৱা নাই সেই নাম্বাৰ দুটা দিছে সেই নাম্বাৰ দুটাত অভিযোগ দিব পাৰে ঠিক আছে সো আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম